নাম শ্ৰী বনশ্ৰী দাস। মই কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। প্ৰজেক্টটো আচলতে মোক বিদ্যালয়ৰ শিক্ষক পংকজ কুমাৰ বৰুৱা ছাৰে ব্লক লেভেলত প্ৰথম দেখুৱাবলৈ ছাৰে আগবঢ়াই নিছিল। তাৰপিছত ব্লক লেভেলৰ পৰা মই ডিষ্ট্ৰিক্ট লেভেলত আমি ছেকেণ্ড হৈছিলোঁ আৰু ইয়াৰ পিছত ষ্টেট লেভেলত ইয়াৰ কোনো স্থান নাছিল। 197 টোটেল ষ্টুডেণ্ট আছিল, তাৰ ভিতৰত 20টা স্থান ৰাখিছিল। তাৰ ভিতৰত মই পাবলৈ সক্ষম হৈছোঁ। প্ৰজেক্ট বিজ্ঞান অনুসন্ধানৰ মূল বিষয় আছিল বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান পদ্ধতিৰ ব্যৱহাৰ, আৰু ইয়াৰ ওপৰত লক্ষ্য ৰাখি মই প্ৰস্তুত কৰা প্ৰকল্পটো আছিলে অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰাকৃতিক কীটনাশকৰ সন্ধান। এইটো মই এটা দ্ৰব্য প্ৰস্তুত কৰিছিলোঁ। বিভিন্নভাৱে আমি ওচৰতে পোৱা উদ্ভিদবোৰ যেনে ঘোঁৰানিম, পথৰুৱা বিহলঙনি, নহৰু আৰু ধপাতেৰে দ্ৰব্য প্ৰস্তুত কৰিছিলোঁ গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰামত। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা এই প্ৰগ্ৰামটোত শীৰ্ষত 20টা স্থানৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছোঁ। প্ৰতিযোগীৰ সংখ্যা আছিল টোটেল 197টা, তাৰ ভিতৰত 20টা স্থান ৰাখিছিলে। 31খন জিলাৰ ভিতৰত তেওঁ কলিয়াবৰ পৰা নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি পেলাই স্থান লাভ কৰিলে, কেনেকুৱা লাগিছে? ভাল লাগিছে, আৰু এইটোৰ বাবে মই বিশেষকৈ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাগুৰুসকলক মই তেওঁলোকৰ ওপৰত কৃতজ্ঞ। তেওঁলোকৰ তত্ত্বাৱধানতে মোৰ ছোৱালী যাবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে বহুতখিনি সহায় কৰিছে। ছোৱালীজনী কেনেকৈ কৰিব, কি বস্তু কেনেকৈ লাগিব, একদম ৰাতিও ফোন কৰি তেওঁক সহায় কৰিছে। সেইবাবে মই শিক্ষাগুৰুসকলৰ ওচৰত কৃতজ্ঞ আৰু অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইটোৱেই কৈছোঁ তেওঁলোকে যাতে মোৰ ছোৱালীজনী আগুৱাই যোৱাৰ বাবে আৰু কিবা থাকিলে তেওঁলোকে সহায় কৰি আগুৱাই নিয়ে। মোৰ নাম শ্ৰী বনশ্ৰী দাস। মই কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। প্ৰজেক্টটো আচলতে মোক বিদ্যালয়ৰ শিক্ষক পংকজ কুমাৰ বৰুৱা ছাৰে ব্লক লেভেলত প্ৰথম দেখুৱাবলৈ ছাৰে আগবঢ়াই নিছিল। তাৰপিছত ব্লক লেভেলৰ পৰা মই ডিষ্ট্ৰিক্ট লেভেলত আমি ছেকেণ্ড হৈছিলোঁ আৰু ইয়াৰ পিছত ষ্টেট লেভেলত ইয়াৰ কোনো স্থান নাছিল। 197 টোটেল ষ্টুডেণ্ট আছিল, তাৰ ভিতৰত 20টা স্থান ৰাখিছিল। তাৰ ভিতৰত মই পাবলৈ সক্ষম হৈছোঁ। প্ৰজেক্ট বিজ্ঞান অনুসন্ধানৰ মূল বিষয় আছিল বহনক্ষম উন্নয়নৰ বাবে বিজ্ঞান পদ্ধতিৰ ব্যৱহাৰ, আৰু ইয়াৰ ওপৰত লক্ষ্য ৰাখি মই প্ৰস্তুত কৰা প্ৰকল্পটো আছিলে অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰাকৃতিক কীটনাশকৰ সন্ধান। এইটো মই এটা দ্ৰব্য প্ৰস্তুত কৰিছিলোঁ। বিভিন্নভাৱে আমি ওচৰতে পোৱা উদ্ভিদবোৰ যেনে ঘোঁৰানিম, পথৰুৱা বিহলঙনি, নহৰু আৰু ধপাতেৰে দ্ৰব্য প্ৰস্তুত কৰিছিলোঁ গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰামত। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা এই প্ৰগ্ৰামটোত শীৰ্ষত 20টা স্থানৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছোঁ। প্ৰতিযোগীৰ সংখ্যা আছিল টোটেল 197টা, তাৰ ভিতৰত 20টা স্থান ৰাখিছিলে। 31খন জিলাৰ ভিতৰত তেওঁ কলিয়াবৰ পৰা নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি পেলাই স্থান লাভ কৰিলে, কেনেকুৱা লাগিছে? ভাল লাগিছে, আৰু এইটোৰ বাবে মই বিশেষকৈ কলিয়াবৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাগুৰুসকলক মই তেওঁলোকৰ ওপৰত কৃতজ্ঞ। তেওঁলোকৰ তত্ত্বাৱধানতে মোৰ ছোৱালী যাবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে বহুতখিনি সহায় কৰিছে। ছোৱালীজনী কেনেকৈ কৰিব, কি বস্তু কেনেকৈ লাগিব, একদম ৰাতিও ফোন কৰি তেওঁক সহায় কৰিছে। সেইবাবে মই শিক্ষাগুৰুসকলৰ ওচৰত কৃতজ্ঞ আৰু অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইটোৱেই কৈছোঁ তেওঁলোকে যাতে মোৰ ছোৱালীজনী আগুৱাই যোৱাৰ বাবে আৰু কিবা থাকিলে তেওঁলোকে সহায় কৰি আগুৱাই নিয়ে।